নমস্কাৰ আজি আজিৰ পৰা আমি লিথিয়াম ব্যাটাৰী ৰিপেয়াৰিং আৰু লগতে ব্যাটাৰী অ্যাসেম্বলিং এইটো আমি আৰম্ভ কৰিছো। যেনেকৈ আমি কৈ থাকো আমাৰ ভিডিঅ'ত যে এথাৰ এম্পিয়াৰ ইলেক্ট্ৰিক ভেহিকলত ব্যাটাৰী কেতিয়াও বেয়া নহয়। ব্যাটাৰীৰ ভিতৰত যেকেইটা সেল থাকে বয়স হলে সে সাপোজ 7 বছৰ 8 বছৰ পিছত সেল বিলাকেহে বেয়া হয়, ব্যাটাৰী কেতিয়াও বেয়া নহয়। তো যেতিয়া সেল বেয়া হ'ব 7-8 বছৰ পিছত তেতিয়া এইকেইটা সেল যেটো চালে আপুনি এইকেইটা সেলহে চেঞ্জ কৰিব লাগে, যাৰ দামটো বহুত সামান্য হয়। যেটো সেলৰ দামটো আমি যেনেকৈ আমি কৈ আছো এইটো সেলটো বহুত সামান্য দাম হয়, সেইটো দিখিনি চেঞ্জ কৰা যাব। বহুত মানুহৰ এটা ডাউট থাকে যে এটা ব্যাটাৰীৰ দামটো বহুত বেছি হয়, সেই কাৰণে আমি লিথিয়াম ব্যাটাৰী থকা গাড়ী বা ইলেক্ট্ৰিক ভেহিকল নলওঁ। কিন্তু এইটোৱে আমি ডাউটটো ক্লিয়াৰ কৰিব খুজিছো। লগতে আমি আজিৰ পৰাহে আমি যেটো ব্যাটাৰী অ্যাসেম্বলিং ৰিপেয়াৰিং আৰু ইয়াৰ লিথিয়াম ব্যাটাৰীৰ লগত যিমান প্ৰবলেম আহে সেইটো সৰ্ট আউট আমি বঙাইগাঁৱতে ইয়াতে কৰিম। এইটো আমি আজিৰ পৰা এই ল্যাবটো আৰম্ভ কৰিছো। আৰু লগতে ইভেন আমি ই ৰিক্সাৰ ব্যাটাৰীবোৰ জনে জনে ই ৰিক্সা চালকে আছে, এইটো ই ৰিক্সাৰ ব্যাটাৰী হয়, ইনভাৰ্টাৰৰ ব্যাটাৰী হয়। ই ৰিক্সাৰ ইনভাৰ্টাৰৰ ব্যাটাৰী লগোৱা হয়, সোলাৰৰ লগত এইটো জড়িত আছে, সোলাৰৰ লগত এইটো কাম দিয়ে। এই তিনটাৰ ব্যাটাৰীটো আহি পাইছে, যতে আমি ই ৰিক্সাৰ ব্যাটাৰী বনাব পাৰিম আৰু তাত ঠিক কৰিব পাৰিম। লগতে আমাৰ সোলাৰ ইনভাৰ্টাৰ ব্যাটাৰীটো আমি লিথিয়াম ব্যাটাৰী যাৰ লাইফটো জেনাৰেলি 8 বছৰ 10 বছৰ লগে থাকে, LFP ব্যাটাৰী লৈখিনি LFP সেল লৈখিনি সেইটো আমি দিব পাৰিম। তো ৰাইজে গতিকে আমি এইটো ক'ব খুজিছো যে আপোনালোকে যেনেকে দেখি আছে গম পাই আছে আমাৰ ইন্টাৰনেশ্যনেল সিচুৱেশন কেনেকে হৈ গৈ আছে। আপুনি ইলেক্ট্ৰিক ভেহিকল লোৱাতে কেতিয়াও ভয় নকৰিব যে আমাৰ ব্যাটাৰীৰ দামটো বহুত বেছি পৰিব সেইকাৰণে নলওঁ। ব্যাটাৰীৰ দামটো কেতিয়াও ব্যাটাৰী চেঞ্জ কৰিব লাগে, অকল সেলটোহে চেঞ্জ হয়, যাতে সামান্য এটা মূল্য আপোনাৰ লাগিব পাৰে। আৰু কাৰোবাৰ ব্যাটাৰী এনেকা আছে, কাৰোবাৰ লিথিয়াম ব্যাটাৰী যদি বেয়া আছে, কাৰোবাৰ টু হুইলাৰৰ ব্যাটাৰী বেয়া আছে বা ইলেক্ট্ৰিক ভেহিকলৰ ব্যাটাৰী বেয়া আছে, আপুনি লৈ হওক আমি সেইটো ৰিপেয়াৰ কৰি দিব পাৰিম। কোনো কোম্পানীৰ ব্যাটাৰী লিথিয়াম ব্যাটাৰী যদি বেয়া আছে এইটো আমি ৰিপেয়াৰ কৰি দিব পাৰিম, ঠিক কৰি দিব পাৰিম। তাত ইমান খৰচ নপৰে, এইটো ভয় কৰিবলগীয়া একো নাই। এইটো যেটি আমাৰ আছে বৰ্তমান লিথিয়াম কনসাৰ্ন যিমান ব্যাটাৰী হ'ব, যিমান ব্যাটাৰী লিথিয়াম আয়ন হওক অথবা LFP লিথিয়াম ফেৰ'ফসফেট যে সদায় মই কৈ থাকো, যেটো আমাৰ সবতকে হাইয়েষ্ট লাইফ থকা ব্যাটাৰী হয়, দুটাৰ মাজত যে কোনো ব্যাটাৰী আপুনি লৈ আহক এইটো আমি ঠিক কৰি দিব পাৰিম, ইয়াতে ঠিক হ'ব। তাৰ সেলটো আমি ইয়াতে চেঞ্জ কৰিম। লগতে আমি ই ৰিক্সাৰ ব্যাটাৰী এই যেটো লিথিয়াম ব্যাটাৰী হয় সেইটো আমাৰ পৰা ল'ব পাৰিব, যাৰ ওয়াৰেন্টি ইভেন আমি 3 বছৰ 4 বছৰ 5 বছৰ লগে দিও, এনে তাৰ লাইফটো 8 বছৰৰ ওপৰত হয় যদি এইটো ব্যাটাৰী লয় আপুনি। আৰু তাৰ চেক কৰাৰ কাৰণে মেচিন আমি আনিছো, মেচিনটো আপুনি চাব পাৰিব। এফি আছে মেচিনটো। আমাৰ যিসমূহ সাধাৰণতে স্কুটাৰ বা স্কুটি যিসমূহ ব্যাটাৰী থাকে তাত কিমানটা সেল থাকে সাধাৰণতে এইটো সেলটো 30 সেলৰ পৰা 30 সেল থাকে, কেতিয়াবা 45 থাকে, ডিপেন্ডিং আপন দ্য সাইজ অফ দ্য ব্যাটাৰী কিমান কিলোমিটাৰ যাব। বহুতে ভাবে যে ব্যাটাৰী এটা বেয়া হোৱা মানে একেবাৰে বেয়া হোৱা, মানে নহয়, একেবাৰে বেয়া নহয়। গোটেইখিনি সেল কেতিয়াও বেয়া নহয়, সেইটোৱে ক'ব খুজিছো। ভালে কোৱেশ্চন কৰিলে আপুনি। ব্যাটাৰী কেতিয়াও কমপ্লিট বেয়া নহয়, অকল এটা বা দুটা বা পাঁচটা সেলহে বেয়া হ'ব, সেইখিনি সেলটোহে আমি চেঞ্জ কৰো। আৰু জেনাৰেলি এখন এটা সেলৰ মূল্যটো সামান্য হয়, ম্যাক্সিমাম হলে 400-500 रुपीस এনেকে আহে। তো এইটো সেলৰ দাম এইটো চেঞ্জ কৰাৰ পিছত আপোনাৰ ব্যাটাৰীটো ওকে হৈ যাব আৰু আপুনি গাড়ীত ইউজ কৰিব পাৰিব। আৰু লগতে আমি যেটো কৈ আছো ই ৰিক্সাৰ ব্যাটাৰী লৈখিনি, ই ৰিক্সাৰ ব্যাটাৰী যেটো আছে অথবা আমাৰ ইনভাৰ্টাৰ অথবা সোলাৰৰ ব্যাটাৰী, এইটো বহুত ভাল কোৱালিটিৰ ব্যাটাৰী। আৰু আপোনাৰ লাইফ জেনাৰেলি 8 পৰা 10 বছৰ লগে লাইফ থাকে, যেটো লৈ আপুনি নিজৰ ই ৰিক্সাত লগাব পাৰিব, ব্যাটাৰীত লগাব, ইনভাৰ্টাৰত লগাব পাৰিব, সোলাৰৰ কাৰণে ষ্টৰেজ, এনাৰ্জি ষ্টৰেজ কাৰণে কৰিব পাৰিব। এইটো আমি লোৱাৰ অসমত আমি ক'ব পাৰো আমি প্ৰথমবাৰ এইটো আৰম্ভ কৰিছো। অসমত আমি দেখা নাই কোনো আৰম্ভ কৰিছে এনেকে কাম। এইটো বহুত ভাল এটা আমি বস্তু হাতত লৈখিনি আৰম্ভ কৰিছো, যাতে মানুহৰ এটা হেল্প হ'ব। কিয়কি বহুত বাৰ মানুহে এই কাৰণতে ইলেক্ট্ৰিক ভেহিকল টু হুইলাৰ
অথবা থ্ৰী হুইলাৰ ল'ব নোখোজে। আমি সাধাৰণতে বঙাইগাঁৱত দেখা পাইছো যে এনেকুৱা আপোনাৰ নিচিনা বা এইটো প্ৰথমবাৰ হয়তো আমাৰ নজৰত পৰিছে, বাকী আছে নাজানো, কিন্তু কাৰোবাৰ ধৰক বেটাৰীটো বেয়া হৈছে, তেওঁ আপোনালোকৰ ওচৰত আহিলে তেওঁলোকৰ বেটাৰীটো আপোনালোকৰ যি অত্যাধুনিক মেচিন আনিছে হয়। তাত আপোনালোকে চাব, হয়। তাৰপিছত কেইটা চেল বেয়া বেয়া হৈছে হৈছে এই হিচাপত আপোনালোকে মেৰামতি কৰি দিব। একজেক্টলি যেইখানে চেলটো বেয়া থাকিব সেইখান চেলটো আমি চেঞ্জ কৰি দিম, সেই চেলটো ৰিপ্লেচ কৰি কিনি বেটাৰীখন নৰ্মেল হৈ যাব। আচ্ছা এইটো কিবা ৰেট আছে নেকি আপোনালোকৰ যে এটা চেল বেয়া হ'লে ইমান ৰেট হ'ব? জেনেৰেলি আপুনি গুগল কৰিলেও গম পাব, এটা চেলৰ ডিপেণ্ড কৰে চেলটো কোনটো আছে। জেনেৰেলি এটা চেলৰ দামটো 100 টকাৰ পৰা মেক্সিমাম 400-500 লৈকে থাকে। অকল যিটো আমাৰ ই ৰিক্সাৰ চেল আছে, ই ৰিক্সাৰ যিটো এইটো চেল কৈ আছো, এইটো বহুত ডাঙৰ চেল, বেটাৰী ইনভাৰ্টাৰত লাগে, ইয়াৰ চেল অলপ কষ্টলি আহে। আদাৰৱাইজ বাকী ইলেক্ট্ৰিক স্কুটাৰৰ চেলটো মেক্সিমাম হলে আপোনাৰ 400-450 লৈকে আহে, ইয়াত ওপৰত নাহে চেলৰ দামটো। সাধাৰণতে আমাৰ যিসমূহ স্কুটি যেনেকৈ আমি এথাৰ দেখিছো, এম্পেয়াৰ দেখিছো, কিমান দিনৰ ভিতৰত বেয়া হ'ব পাৰে? জেনেৰেলি কোম্পানী এনে 5 বছৰলৈকে ৱাৰেণ্টি দিয়ে, বিকজ আমি সদায় কৈ থাকো এইটো লিথিয়াম ফেৰ'ফছফেট LFP বেটাৰী থাকে, তাৰ লাইফটো বহুতেই ভাল। 5 বছৰলৈকে কোম্পানী এনে ৱাৰেণ্টি দি আছে। জেনেৰেলি আমি কওঁ 8 বছৰলৈকে বেটাৰী একো নহয়। 8 বছৰ পিছত যদি আপোনাৰ কেইটামান চেল বেয়া হয়, চেলটো চেঞ্জ কৰি দিম, বেটাৰীটো ভাল হৈ যাব, কোনো প্ৰব্লেম নাই। আৰু লগতে আপুনি যদি ভাবে নহয় নতুন বেটাৰী ল'ম, আপুনি এক্সচেঞ্জো কৰিব পাৰে। পুৰণা বেটাৰী দি কিনি নতুন বেটাৰী ল'ব, তাতো আমি পুৰণা বেটাৰীৰ ভেলু দিম আপোনাক। সেইটো আৰু বেটাৰী চেক কৰাৰ কাৰণে আমাৰ মেচিনবিলাক আহিছে, আমি চাব পাৰিম মেচিন আছে আমাৰ তাত। আৰু তাৰ কাৰণে আমাৰ বেটাৰী চেক কৰাৰ কাৰণে বেচিকেলি আধুনিক মানে নতুন টেকনলজি আমাৰ আহিছে মেচিনবিলাক। আপুনি এইফালে চাব পাৰিব গ্ৰেডিং মেচিন, কেনেকৈ বেটাৰী কোৱালিটি হয়, কিমান এজ বেটাৰী আছে, আপুনি আহক। ইয়াতে আমাৰ কম্পিউটাৰত দেখাই আছে আপোনাক, কমপ্লিট চেলৰ চেল আছে, চেলৰ কমপ্লিট এটা আপুনি দেখিছে, আপুনি কিমান কেজ কিমান কি আছে, কমপ্লিট নতুন টেকনলজি। এইটো মেচিন হ'ল, এটা হ'ল, এইটো এটা মেচিন হ'ল, এইটো চাওক এইটো মেচিন হ'ল চলি আছে বৰ্তমান। এইটো হয়, এইটো গ্ৰেডিং কৰে কমপ্লিটলি, গ্ৰেডিং কৰে এভৰিথিং A to Z মেচিন থ্ৰু কমপ্লিট চেক কৰি আমি চেক কৰাৰ পিছতে আমি কম যে এই বেটাৰীটো আপোনাৰ চেল বেয়া আছে। কমপ্লিট বেটাৰী বেয়া নহয়, বেটাৰীৰ ভিতৰত সাপোজ 40 চেল আছে, 40 মান হয় দুটা বেটাৰী বেয়া আছে, চেল বেয়া আছে, এই চেল চেঞ্জ কৰিলে আপোনাৰ বেটাৰীবিলাক অপায় হৈ পৰে, তেনেকুৱা চিষ্টেম। আৰু আপোনালোকৰ লোকেশ্যনটো যদি কয় একদম। লোকেশ্যনটো আমাৰ হ'ল নৰ্থ বঙাইগাঁও, চাপাগুৰি ৰোড, নিয়াৰ এক্সিছ বেংক, লাইক লিবাৰ্টি ফুটৱেৰ নিয়াৰ বিল্ডিং। তো নম্বৰ দিয়া আছে আমাৰ, আপনি আহক, ভিজিট কৰক। আৰু যিকোনো কোম্পানীৰ আপোনাৰ লিথিয়াম আইৰণ বা LFP বেটাৰী থাকিলে আপুনি লৈ আহক, আমি এইটো ৰিপেয়াৰ কৰি দিম। বা ই ৰিক্সাৰ বেটাৰী হয়, লিথিয়াম বেটাৰী, এইটো আপোনাৰ এতিয়া ৰিপেয়াৰ হ'ব, এতিয়া আপোনাৰ এভৰিথিং এটা হ'ব চলিউশ্যন। Thank you so much.